নমস্কাৰ আজি 20 নৱেম্বৰ মাৰ্কেট 308 ওচৰত ওপেন হৈছে বেংক নিফটি প্ৰায় অলপ গেপ আপ আৰু নিফটিও অলপ গেপ আপ ওপেন হৈছে তো আমি চাওঁ আমাৰ প্লানটো এনেই কলৰে বাৰু নিফটি তললৈ আহিবলৈ যত্ন কৰিছে আৰু বেংক নিফটি অলপ তললৈ আহি আছে এন্ট্ৰিটো ল'লোঁ আমি ইয়াতকৈ তললৈ যাব নালাগে আমি বেছি টাৰ্গেটো নাপাম আৰু বেছি ডাঙৰ এটা টাৰ্গেট নাপাম খুব বেছি ইয়ালৈকে ইমানমানলৈকে পাম আৰু ইয়াতকৈ তললৈও যাব নালাগে কাৰণ হৈ গ'ল তলৰ বায়াৰখিনিক টাৰ্গেট কৰিব নোৱাৰি এতিয়া এইখিনি বায়াৰক মানে অলপ ফ্লেট ওপেন হোৱা হ'লে অলপ খেলি মেলি এটা হ'লহেঁতেন মেবি কিন্তু যিহেতু গেপ আপ ওপেন হ'ল গেপ আপ ওপেন হৈ তললৈ আহিছে তো নৰ্মেলি এনেকুৱা মানে মাৰ্কেটত এটা ছেটআপ আছে এইটো গেপ ডাউন মানে এইখিনি তলৰ বায়াৰক টাৰ্গেট কৰিব নোৱাৰি আৰু এইখিনি বায়াৰত যদিও আছিলে কোনোবা এই ৰিজেকশ্যনটোত মেবি ওলাই গ'ল আৰু অকণমান সৰু ৰিজেকশ্যন এটা হয়তো দিব পাৰে কাৰণ যিহেতু অল টাইম হাই ওচৰত আছে দুইখন ইণ্ডেক্সেই প্ৰায় অল টাইম হাই ওচৰত আছে এতিয়া আজি এইটো মষ্ট প্ৰবেবলি নতুন অল টাইম হাই হৈ গ'ল তো সেইটো কাৰণে বেংক নিফটিত ইমান কি হৈ গ'ল প্ৰিমিয়াম কমি গ'ল যে ইমান প্ৰিমিয়াম কেনেকৈ কমি গ'ল এইটো প্ৰিমিয়াম কিমান বাঢ়িব সেইটোত আৰু এতিয়া কথাটো বেয়া হ'ল পাব কথা নাই ইয়াতকৈ তললৈ নাযায় এইটো আগতে কিবা বাৰু এইটো ছেটআপ দেখিছোঁ তো যদি যায় আৰু লছটো লৈ ওলাই যাম কিন্তু বেংক নিফটি প্ৰিমিয়ামটো ঘপককৈ কমি গ'ল আচলতে ভয় সেইটোতহে হ'ল 334 324 তো আমি কৈ আছিলোঁ তলৰ বায়াৰখিনিক আমি টাৰ্গেট কৰিব নোৱাৰোঁ কাৰণ তেওঁলোকে বহুত বেছি প্ৰফিটত আছে তো ওপৰৰ বায়াৰখিনিক এইখিনি বায়াৰখিনিক বা এইখিনি বায়াৰখিনি ইয়াত যোনখিনি বায়াৰ আছে এই ধৰক 57,200 ওচৰত যোনখিনি বায়াৰ আছে সিহঁতে যেতিয়ালৈকে 59,000ৰ ব্ৰেকডাউন নিদিয়ে তেতিয়ালৈকে মষ্ট প্ৰবেবলি সিহঁত নাহিব মানে সিহঁত নোলাব তো এইখিনি বায়াৰো যদি আছে এই 120ৰ ওচৰতো যদি কোনোবা আছে সিহঁতেতো ইয়ালৈকেতো ৰখিবই ন আৰু সিমানটোলৈকে মাৰ্কেটে যদি ট্ৰাই কৰে তেতিয়াহ'লে আমাৰ ডাইৰেক্ট মানে আমাৰ ট্ৰেডটো এনেও ভুল হ'ল আৰু বেংক নিফটিটো তেনেকুৱা যে নিফটিটো যদি 20 মানে এইখিনি বায়াৰ তলৰ বায়াৰখিনি টাৰ্গেট কৰিব নোৱাৰি আৰু ওপৰ বায়াৰ এইখিনি অলৰেডি এইটো ভাল গেপ আপ ওপেন হৈ পেলাই এইখিনি প্ৰফিটতে আছে মষ্ট প্ৰবেবলি আৰু যদি নাইও তেতিয়াহ'লেও তেওঁলোকে এছ এল নিদিয়ে আৰু যদি এছ এল নিদিয়ে তেতিয়াহ'লে আমি নতুনকৈ যোনখিনি চেলাৰ আহিব আমি তেওঁলোকক টাৰ্গেট কৰিব লাগিব এতিয়া সেইটোত এইকণতে মানে আমি এণ্ট্ৰিটো কেলৈ ল'লোঁ এনেকুৱা অল টাইম হাই ওচৰৰ মাৰ্কেটত বা আপ ট্ৰেণ্ড মাৰ্কেটত যদিহে এটা ইণ্ডেক্সত মানে হেৰি ছাপৰ্ট লয় মানে এইটো ক্লজিং প্ৰাইজৰ ছাপৰ্ট লয় আৰু এইটো ইণ্ডেক্স যদি ওপৰতে থাকে আগতে কি হৈছিলে এইটো ইণ্ডেক্সে ক্লজিং প্ৰাইজৰ ব্ৰেকডাউনটো দি দিয়ে আৰু এইটো ইণ্ডেক্স ছাপৰ্টৰ ওচৰলৈকে আহি যায় কিন্তু আজিকালি যোৱা প্ৰায় কেইদিনমানত মানে কেইটামান ট্ৰেড এনেকুৱা দেখিছোঁ য'ত মানে সি এইটোৱে ছাপৰ্ট লৈ লয় এইটোৱে ছাপৰ্টটো লৈ লয় ই ব্ৰেকডাউন নিদিয়েগৈ আৰু ই ওপৰৰ পৰাই গুচি যায় তো সেইটো কাৰণে আমি কনফিডেঞ্চত আমি হেৰিতে এণ্ট্ৰিটো লৈ লৈছিলোঁ 9:16 এতিয়া আমাৰ এণ্ট্ৰিটোতো হ'ল কিন্তু বেংক নিফটিত সেই হেৰি হ'ল আৰু বহুতখিনি তললৈ গুচি আহিলে তো আৰু অলপ প্ৰফিট মানে 314টো মানে আমি ধৰক ইমানমানতো যদি পালোহেঁতেন কিন্তু এই কেণ্ডেলডাল কিহৰ কাৰণে ইমান তললৈ আহিলে ইণ্ডেক্সত প্ৰিমিয়াম নকমাকৈ সেইটো অলপ মানে দিগদাৰ এতিয়া আকৌ সিমানটোলৈ গ'লে সিমানটো কমি গ'লে দিগদাৰ হ'ব মানে সেইটো হ'ল কথাটো একো নাই সেইটোতো অলপ ওপৰতল হৈয়ে থাকে আৰু আমি চাওঁচোন এতিয়া কি হয় আমি বেংক নিফটি আৰু এটা লগত এড কৰি লওঁ নেকি বহুত সময় হ'ল প্ৰফিট হ'লে অলপ সোনকালে হৈ যাব
নাই নহ'ব মিনিমাম কিবা এটা লৈ আমি ওলাই দিলোঁ নিফটি বেংক নিফটিটো দুইটা লছতে গ'ল 297 351 ই মে বি গ'লহেঁতেন কিন্তু এই কেণ্ডেলডালৰ এইডাল তলে ৰঙাটো অহা দেখাই পেলাই আমাৰ ভয় লাগিল সেইকাৰণে ওলাই দিলোঁ আৰু উপায় নাই আমি 10:15 প্ৰায় 2 ঘণ্টা ৰখিলোঁ 9:16 লোৱা 11:15 লৈছোঁ 2 ঘণ্টা ৰখিছোঁ থকা হ'লে ভাল হ'লহেঁতেন কিন্তু নাথাকিলোঁ আমি আৰু এই দুটা ইণ্ডেক্স মানে বেংক নিফটিৰ পৰা আমি পজিটিভ হোৱা হ'লেও আমাৰ লাভ হ'লহেঁতেন কিন্তু আমাৰ সেইটোও নহ'ল তো 0-0তে আমি ওলাই আহিলোঁ আমি মে বি এইকণতে ওলাই যাব লাগিছিল বা কিন্তু কোনেনো জানে সেইটো যে আৰু ওপৰত নাযাব বা মে বি কাৰণ এতিয়া ডব্লিউ বনাই পেলাই কি কৰিব ছাইডৱেজে যাব চাগে নাযাব পাৰে ব্ৰেকআউট কৰিব পাৰে আইডিয়া নাই আৰু বহুত সময় হ'ল বহুত দেৰি ৰখিলোঁ আজিলৈ ইমানেই আহিছোঁ দিয়ক ধন্যবাদ